নমস্কাৰ আপোনালোকে চাই আছে ডিবি নিউজ ষ্টুডিঅ'ত মই নৱজ্যোতি কলিতা দিল্লীৰ নিৰ্বাচনী ফলাফলৰ আপডেট আপোনালোকক জনাইছো এতিয়া ফলাফল সম্পূৰ্ণ স্পষ্ট ডিবিৰ স্ক্ৰীনত ইতিমধ্যে ৪৭খন আসনত বিজয় লাভ কৰা বুলি ক'ব পাৰি বিজেপি আৰু সমান্তৰালভাৱে ২৩খন আসনতে সীমাবদ্ধ হৈ আছে আপ ইতিমধ্যে ডিবিৰ স্ক্ৰীনত আপোনালোকে দেখিব অটোৰ জৰিয়তে আমি সবিশেষ ডাটা লৈ আহিব বিচাৰিম আৰু এই ডিবিৰ গ্ৰাফিক স্ক্ৰীনত ইতিমধ্যে অটো স্ক্ৰলিং হৈছে অটোত আপোনালোকে দেখিছে পৰিসংখ্যা বিজেপি ৪৭ আপ ২৩ কিন্তু এই অটোত দেখা পোৱা নাই কংগ্ৰেছৰ অটো নুঘূৰিল ডিবিৰ ডিজিটেল সংস্কৰণত এই কাৰণে অটো নুঘূৰিল কংগ্ৰেছ এতিয়ালৈকে শূন্যত আছে কেইবাটাও ব্ৰেকিং লৈ আহিছো ডিবি নিউজৰ নিৰ্বাচনী আপডেট খবৰত প্ৰথমটো ব্ৰেকিং অৰবিন্দ কেজৰিৱাল কিমান ভোটত পৰাজয় বৰণ কৰিছে হে আপোনালোকক জনাম পৰাজয় স্বীকাৰ কৰিছে মনীষ সিসোদিয়াই যত উল্লেখ কৰিছে যে দিল্লীবাসীয়ে পৰিৱৰ্তন বিচাৰিছে দিল্লীবাসীয়ে আপক এতিয়া পৰিৱৰ্তন বিচাৰিছে বুলি মন্তব্য কৰিছে সমান্তৰালভাৱে দেখা পোৱা গৈছে অৰবিন্দ কেজৰিৱাল ৪০২৫টা ভোটত পৰাজয় প্ৰথমটো ব্ৰেকিং আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ডিবি নিউজৰ দৰ্শকসকলক জনাই আছো ৰাজনৈতিক আপডেট প্ৰথমটো ব্ৰেকিং প্লেটৰ জৰিয়তে আপোনালোক দেখিম দিল্লীৰ ফলাফলৰ নিৰ্বাচনী ২৫ৰ ফলাফল নতুন দিল্লীৰ সমষ্টিত পৰাস্ত হ'ল অৰবিন্দ কেজৰিৱাল ৪০২৫টা ভোটত পৰাস্ত হ'ল দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল বিজেপিৰ প্ৰাৰ্থী পৰভেজ বৰ্মাৰ হাতত পৰাস্ত অৰবিন্দ কেজৰিৱাল ভোট গণনা আৰম্ভণিৰ পৰাই পৰভেজ বৰ্মাৰ হাতত প্ৰায় পিছ পৰি আছিল দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ৪০২৫টা ভোটত পৰাজয় দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল এটা দুটা নহয় ১-২০০০ৰ কথা নহয় ৪০২৫টা ভোটত পৰাজয় বৰণ কৰিলে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ভোট গণনা আৰম্ভণিৰ পৰাই পৰাজয় পিছ পৰি আছিল অৰবিন্দ কেজৰিৱাল আপোনালোকক জনালো ব্ৰেকিং প্লেটত আন এক টুইট আহিছে সামাজিক মাধ্যমত এতিয়া টুইটৰ জোৱাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উল্লেখ কৰিছে যে এই যি পৰাজয় এই পৰাজয়ত সম্পূৰ্ণৰূপে মোদীৰ বিজয়ৰ বাবে অমিত শ্বাহৰ এক বিশেষ টুইট য'ত উল্লেখ কৰিছে যে নৰেন্দ্ৰ মোদীৰ বিশ্বাস আৰু আস্থাৰ বাবে ইতিমধ্যেই দিল্লীবাসীয়ে পুনৰবাৰ বিজেপিক একক আৰু সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ হোৱাৰ দিশে আগবঢ়াইছে বুলি মন্তব্য কৰিছে সমান্তৰালভাৱে টুইটত লিখিছে দিল্লীৰ বিজয় সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে টুইট কৰি কয় দিল্লীৰ হৃদয়ত আছে মোদী অৰ্থাৎ দিল্লীবাসীৰ হৃদয়ত কলিজাত মোদী থকাৰ কথা উল্লেখ কৰিছে দিল্লীবাসীয়ে মিছা প্ৰতাৰণা আৰু দুৰ্নীতিক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে তাৰ প্ৰমাণ কৰি দিলে বুলি উল্লেখ কৰিছে এইবাৰ মুক্ত দিল্লী হ'ব বুলি অৰবিন্দ কেজৰিৱালক প্ৰত্যক্ষ কৰি টুইট কৰিছে অমিত শ্বাহে দিল্লীবাসীয়ে প্ৰতিশ্ৰুতি ভংগ কৰাৰ সময়তে এনে শিক্ষা দিছে বুলি আৰু এই সমগ্ৰ দেশে জনসাধাৰণৰ আগত মিছা প্ৰতিশ্ৰুতি দিয়াসকলৰ বাবে এক আদৰ্শ হৈ পৰিব ইয়াত দিল্লীৰ বিকাশৰ আৰু বিশ্বাসৰ নতুন যুগৰ আৰম্ভণি এই টুইট প্ৰকাশ কৰি টুইটত উল্লেখ কৰিছে অমিত শ্বাহে বিজেপি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এই টুইট আৰু এই টুইটৰ পিছতে দেখা পোৱা গৈছে ইতিমধ্যে সামাজিক মাধ্যমতে আন এক টুইট কৰি প্ৰকাশ কৰিছে অৰবিন্দ কেজৰিৱালৰ পৰাজয়ৰ কাৰণ উল্লেখ কৰি আন্না হাজাৰে উল্লেখ কৰিছে যে শেহতীয়াভাৱে দিল্লীৰ আপৰ টকা আৰু সুৰা কেলেংকাৰীত নিমজ্জিত হৈছিল যাৰ বাবে এই পৰাজয় বুলি কৈছে আন এক ব্ৰেকিং আহি পৰিছে আপোনালোকক দেখাব বিচাৰিছোঁ এই মুহূৰ্ত মনীষ সিসোদিয়াৰ এক ব্ৰেকিং আছে সেয়া আপোনালোকক দেখাম কিমান ভোটত পৰাজয় বৰণ কৰিলে এই মুহূৰ্তত এটা বাইট আহি পৰিছে ইঞ্জিজ হৈছে আমাৰ হাতত বাইট প্ৰথমতেই পিচিআৰ টিমক বাইটটো দেখাবলৈ অনুৰোধ জনাম দ্বিতীয়টো ব্ৰেকিং আমাৰ হাতত আহি পৰিছে ইতিমধ্যে বিজেপিৰ পৰা বিজয় সাব্যস্ত বুলি ক'ব পাৰি বা আপৰ প্ৰথমটো বিজয় বুলি ক'ব পাৰি দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীৰ জয়লাভ কালজাই সমষ্টিৰ পৰা জয়লাভ কৰিছিল আতিশীয়ে আৰু আতিশীৰ হাতত পৰাস্ত হৈছে বিজেপি প্ৰাৰ্থী ৰমেশ বিধুৰী ইতিমধ্যে মনীষ সিসোদিয়াৰ আমাৰ মন্তব্য আহি পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী দিল্লীৰ মনীষ সিসোদিয়াই পৰাজয় স্বীকাৰ কৰিছে পরাজয় স্বীকার করে মন্তব্য করছে কি মন্তব্য করছে শুনালি त्रिपुरा विधानसभा का चुनाव हम सब कार्यकर्ताओं ने मिलकर बहुत मेहनत से लड़ा
जंगपुरा के लोगों ने, जंगपुरा विधानसभा के लोगों ने भी बहुत प्यार मोहब्बत सम्मान दिया, लेकिन 600 वोट से लगभग 600 वोट से उसमें हम पीछे रह गए। तो मैं जो कैंडिडेट जीते हैं उनको बधाई देता हूं और उम्मीद करता हूं कि जंगपुरा की समस्याओं को वो हल करेंगे, जंगपुरा के लोगों की जितनी भी चीजें हैं उनको हल करेंगे। बाकी तो अब बाकी देखते हैं। तो जो बढ़त बढ़ाए हुए जो हमारी कालका जी के लोगों ने जो मैंडेट आगे दे रहे हैं और बढ़त बढ़ा, उनका मैं आभार व्यक्त करता हूं। और ये कालका जी के लोगों की बढ़त है, रमेश डूडी की बढ़त नहीं है। कालका जी के लोग खून के आंसू हुए हैं 10 साल, और 5 साल तो विशेष रूप से कुछ नहीं कालका जी में हुआ है पिछले जब तक आतिशी आई है। और बीइंग ए पीडब्ल्यूडी मिनिस्टर, बीइंग ए चीफ मिनिस्टर रहते हुए सी डिडंट डू एनीथिंग। आम आदमी पार्टी ने जो मुद्दा बनाया था गुंडागर्दी पार्टी, जो तमाम, आपको लगता है कि फेल हुए हैं ये सब चीजें? नहीं, देखो, इनका मुद्दा बिल्कुल अपने पे गिरबान में झांक के देखा नहीं। केजरीवाल से बड़ी गुंडागर्दी किसने की है? प्रशांत भूषण, कुमार विश्वास, योगेंद्र यादव, इनको जब पार्टी से निकाला गया तो कहा इनको तो लात मार के भगाना चाहिए था। कहां पे लात मार के? वो स्टेटमेंट देखो केजरीवाल कौन सी भाषा का उपयोग किया है, पुलिस के जवानों के लिए कैसी भाषा का उपयोग केजरीवाल ने किया है। एक मवाली भी नहीं करता है, मैंने कभी ऐसी भाषा का उपयोग नहीं किया होगा। और देश के प्रधानमंत्री के बारे में कैसी भाषा का उपयोग केजरीवाल जी ने किया है। भारत की सीमा पर प्रहरी हमारे सैनिक पुलवामा में अंदर पाकिस्तान को जाके सैनिकों को ठोका है उन्होंने, उनके लिए सबूत मांगने का काम केजरीवाल ने किया है। ये देशद्रोही वाली मानसिकता है। तो भारत विरोधी इनकी सोच है। ये अर्बन लेक्सलाइट टाइप के लोग हैं। मुख्यमंत्री की चूज कौन रही है? मुख्यमंत्री की चूज वो रही है जिनके परिवार ने अफजल गुरु की माफी, जो संसद पार्लियामेंट के अंदर अटैक टेररिस्ट था, उसको माफ किया जाना चाहिए। उसकी कोई अगर मर्सी पिटीशन डाली तो आतिशी जी के मदर फादर ने डाली थी। पार्टी कोई बड़ी जिम्मेदारी देती है तो क्या कहेंगे सर? मेरे लिए बहुत बड़ी जिम्मेदारी है। 3 बार विधायक मुझे बनाया, 2 बार सांसद बनाया। इससे बड़ी जिम्मेदारी पार्टी को क्या देगी? देश के अंदर 145 करोड़ लोग हैं, राजनीति में 10,000 लोग। ইতিমধ্যে বিজেপিৰ এক ভাল ফলাফল বুলি ক'ব পাৰি। সুদীৰ্ঘ 27 বছৰৰ পিছত পুনৰবাৰ দিল্লীত এতিয়া পদুম ফুলিব আৰু ইয়াক লৈ এতিয়া উৎকণ্ঠা। দিল্লীৰ বিজেপি কৰ্মীসকলে এতিয়া মিঠাই বিলাইছে, আনন্দত তেওঁলোকে ফটকা ফুটাইছে। এক প্ৰকাৰ আবতৰীয়া দীপাৱলী উদযাপন কৰিছে এতিয়া দিল্লীত, কিয়নো 27 বছৰৰ পিছত মোদীৰ নেতৃত্বত ৰাজধানী যাবলৈ গৈ আছে। ভাৰতৰ ৰাজধানী মোদীৰ নেতৃত্বত 27 বছৰৰ পিছত পদুম ফুটিল। ইতিমধ্যে বিজেপিৰ এই বৃহৎ জয় বুলি ক'ব পাৰি। কেজৰিৱালক লগ কৰিব গৈছিল কিছু সময় পূৰ্বে মনীষ সিসোদিয়াই, আৰু এই ফলাফল মানি লোৱাৰ কথা উল্লেখ কৰিছে। আৰু শেহতীয়াভাৱে মনীষ সিসোদিয়াই উল্লেখ কৰিছে যে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ বাসগৃহত গৈ উপস্থিত হৈ ওলাই আহিয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে যে তেওঁ এই পৰাজয় স্বীকাৰ কৰিছে। এক প্ৰকাৰ ক'ব পাৰি দিল্লীৰ এক বৃহৎ জয় বিজেপিৰ। ইতিমধ্যে দিল্লী বিজয় সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহো টুইট কৰিছে, দিল্লীবাসীৰ হৃদয়ত আছে মোদী। দিল্লীবাসীয়ে মিছা প্ৰতাৰণা আৰু দুৰ্নীতিৰ ৰাজপ্ৰসাদক নিশ্চিহ্ন কৰি দিল্লীত আপক নিষেধ কৰিছে। দিল্লীয়ে প্ৰতিশ্ৰুতি ভংগ কৰাৰ বাবে আপক এনে শিক্ষা দিছে বুলি টুইটত প্ৰকাশ কৰিছে। আৰু এই সমগ্ৰ ঘটনা দেশৰ জনসাধাৰণৰ আগত মিছা প্ৰতিশ্ৰুতি দিয়াসকলৰ বাবে এক আদৰ্শ হৈ ৰ'ব। এয়া দিল্লীৰ বিকাশৰ বিশ্বাসৰ নতুন যুগৰ আৰম্ভণি বুলি টুইটত প্ৰকাশ কৰিছে। এতিয়ালৈকে এই মুহূৰ্তলৈকে প্ৰায় 47খন আসনত আগবাঢ়ি আছে বিজেপি। 70খন আসনৰ ভিতৰত এতিয়া একক সংখ্যাগৰিষ্ঠতাৰে বিজেপিয়ে দিল্লী দখল কৰিব গৈ আছে। ইতিমধ্যে আপৰ দিল্লী নিৰ্বাচনৰ এই ফলাফলক লৈ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালৰ সামাজিক মাধ্যমত টুইট, য'ত উল্লেখ কৰিছে 49ৰ পৰা 50খন আসন দখল কৰিব বিজেপিয়ে। দিল্লী বিধানসভা নিৰ্বাচনত ভোট গণনা সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালৰ মন্তব্য, য'ত উল্লেখ কৰিছে আমি আগৰ পৰাই গম পাই আছিলোঁ গোটেই নিৰ্বাচনী যুঁজখনত দুকনীয়া হৈ আছে। নিৰ্বাচনী ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা পোৱা গৈছে এনেধৰণে সামাজিক মাধ্যমত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালৰ। সমান্তৰালভাৱে দেখা পোৱা গৈছে আন এক টুইট, আপক অহংকাৰ হোৱা বুলি উল্লেখ কৰিছে। আপক ৰাৱণৰ লগত তুলনা কৰিছে। ৰাৱণ অহংকাৰৰ পতন হৈ পৰিছিল, ঠিক তেনেধৰণে আপ অহংকাৰী হৈ পৰিছিল, যাৰ ফলস্বৰূপে এতিয়া দিল্লীবাসীয়ে আপক খেদি পঠিয়ালে। এনেধৰণে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা পোৱা গ'ল সাংসদ স্বাতী মালিৱানে ইতিমধ্যে টুইট কৰি উল্লেখ কৰিছে ৰাৱণৰ অহংকাৰ পতন হৈছে। ইতিমধ্যে পৰাস্ত হ'ল কেজৰিৱাল।
ইতিমধ্যে পৰাস্ত কৰিলে কেজৰিৱালক বিজেপিৰ প্ৰাৰ্থী পৰমেশ বাৰ্মাই আৰু পৰাস্ত কৰাৰ পিছতে নতুন দিল্লীত বিজেপিৰ কাৰ্যালয় উপস্থিত হৈছিল পৰমেশ বাৰ্মা আৰু পৰেশ বাৰ্মালৈ ইতিমধ্যে বিজেপিৰ বিভিন্ন ধৰণৰ গ্ৰীণ ছিগনেল আহি আছে পৰৱৰ্তী দিল্লীৰ মুখ্যমন্ত্ৰী কোন হ'ব এই সন্দৰ্ভতো ইতিমধ্যে মোদী মেজিকৰ ওপৰত মোদী গেৰাণ্টিৰ ওপৰত নিৰ্ভৰ কৰিছে এই সমগ্ৰ বিষয়ৰ ওপৰত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই পুংখানুপুংখভাৱে বিশ্লেষণ কৰিব আৰু ইয়াৰ পিছতে ভাৰতৰ ৰাজধানী দিল্লীৰ বিজেপিৰ কোন মুখ্যমন্ত্ৰীৰ আগত নেতৃত্বত চলাব সেয়া সম্পূৰ্ণৰূপে মোদী কেবিনেটৰ ওপৰত নিৰ্ভৰশীল বুলি জানিব পৰা গৈছে এক বিশ্বস্ত সূত্ৰৰ খবৰ অনুসৰি কেন্দ্ৰীয় নেতৃত্ব এতিয়া বৈঠক আৰু আলোচনাত মিলিত হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত এই বিষয়ত সম্পূৰ্ণৰূপে সংবাদ মাধ্যমক জানিব দিব কিন্তু এই মুহূৰ্তলৈকে কোনো সিদ্ধান্ত হোৱা নাই দিল্লীত বিজেপিৰ কাৰ নেতৃত্বত চলিব দিল্লী অৰ্থাৎ দিল্লীৰ মুখ্যমন্ত্ৰী কোন হ'ব এই সন্দৰ্ভত এতিয়ালৈকে দলৰ তৰফৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই পৰাজয় স্বীকাৰ কৰিছে মনীষ সিসোদিয়াই আৰু পৰাজয় স্বীকাৰ কৰি এয়া জনসাধাৰণে পৰিৱৰ্তন বিচৰাৰ কথা উল্লেখ কৰিছে লগতে উল্লেখ কৰিছে কঠোৰ পৰিশ্ৰমৰ পিছতো 6টা ভোটত পৰাজিত হোৱা বুলি উল্লেখ কৰিছে আৰু বিজেপিৰ বিজয় প্ৰাৰ্থীক অভিনন্দন জ্ঞাপন কৰি সমষ্টিটোৰ বাবে বিজেপি প্ৰাৰ্থীগৰাকীয়ে কাম কৰিব বুলি আশা প্ৰকাশ কৰিছো বুলি মনোজ সিসোদিয়াই ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা পোৱা গৈছে এক প্ৰকাৰ ক'ব পাৰি শেহতীয়াভাৱে সুৰা আৰু টকাৰ লগত জড়িত হৈ পৰিছিল আপ আৰু এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আন্না হাজাৰেও দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰবীণ সমাজকৰ্মী আন্না হাজাৰে কয় মই বহুদিনৰ পৰা কৈ আছিলোঁ যে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত প্ৰাৰ্থীৰ চৰিত্ৰ ভাল ধাৰণা থাকিব লাগে অথবা ভাৱমূৰ্তিত কোনো দাগ থাকিব নালাগে কিন্তু আপে এই কথা বুজি নাপালে তেওঁলোকে সুৰা আৰু টকাৰ লগত জড়িত হৈ পৰিল ইয়াৰ ফলত অৰবিন্দ কেজৰিৱালৰ ভাৱমূৰ্তি নষ্ট হ'ল আৰু সেয়েহে নিৰ্বাচনত তেওঁ আজি ভোট কম পাইছে এয়া প্ৰতিক্ৰিয়া আছিল অৰবিন্দ কেজৰিৱালক লৈ আন্না হাজাৰেৰ এক বিশাল বিজয় বুলি ক'ব পাৰি দিল্লীত বিজয় বিজেপিৰ এক বিশাল বিজয় দিল্লীত আৰু ক্ষমতাচ্যুত হোৱাৰ দিশে গতি কৰিলে আপ দিল্লীত বিশাল বিজয়েৰে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টী আগবাঢ়িছে নিৰ্বাচনী আয়োগৰ তথ্যমতে বিজেপিয়ে এই মুহূৰ্তলৈকে 47খন আসনত আগবাঢ়ি আছে আনহাতে শাসকীয় দল অৰ্থাৎ দিল্লীত আম আদমি পাৰ্টীয়ে কেৱল 23খন আসনতহে আগবাঢ়ি আছে আজি সন্ধিয়া বিজেপি কাৰ্যালয়লৈকে যাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 27 বছৰৰ দীৰ্ঘদিনীয়া ব্যৰ্থতাৰ পিছত দিল্লীত বিজয়ৰ দিশে গতি কৰিছে বিজেপিয়ে বহুৰ ৰণকৌশল কৰিছিল বহুৰ ৰাজনৈতিক সভা পাতিছিল ৰেলী পাতিছিল আৰু অৱশেষত 27 বছৰৰ পিছত এতিয়া বিজেপিয়ে দিল্লীত চৰকাৰ গঠন কৰিব আৰু আজি বিয়লি 7:45 দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ কাৰ্যালয় পৰিদৰ্শন কৰিব আৰু এই সময়তেই দলীয় কৰ্মীসকলক সম্বোধন কৰিব বুলি ইতিমধ্যে জানিব পৰা গৈছে कार्यकर्ताओं ने मिलकर बहुत मेहनत से लड़ा जंगपुरा के लोगों ने जंगपुरा विधानसभा के लोगों ने भी बहुत प्यार मोहब्बत सम्मान दिया लेकिन 600 वोट से लगभग 600 वोट से उसमें हम पीछे रह गए तो मैं जो कैंडिडेट जीते हैं उनको बधाई देता हूं और उम्मीद करता हूं कि जंगपुरा की समस्याओं को वो हल करेंगे जंगपुरा के लोगों की जितनी भी चीजें हैं उनको हल करेंगे बाकी तो अब बाकी देखते हैं तो जो बढ़त बढ़ाए हुए जो हमारी कालका जी के लोगों ने जो मैंडेट आगे दे रहे हैं और बढ़त बढ़ा उनका मैं आभार व्यक्त करता हूं और ये कालका जी के लोगों की बढ़त है रमेश लूडी की बढ़त नहीं है ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ধিয়া 7:45 আমাৰ হাতত পোৱা তথ্য অনুসৰি এক
সংবাদমেল সম্বোধন কৰিব দিল্লীৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত উপস্থিত হ'ব আৰু তেওঁলোকৰ কৰ্মকৰ্তাসকলক শুভেচ্ছা বাৰ্তা কৰিব আৰু এই মুহূৰ্তলৈকে দিল্লী কাৰ নেতৃত্বত চলিব দিল্লীৰ মুখ্যমন্ত্ৰী কোন হ'ব এই সম্পূৰ্ণ কথা নিৰ্ভৰ কৰিব মোদী গেৰাণ্টিৰ ওপৰত মোদী মেজিকৰ ওপৰত মোদীৰ কেবিনেটৰ ওপৰত আৰু শীৰ্ষ পৰ্যায়ৰ বিজেপি নেতৃত্বৰ ওপৰত কিন্তু তাৰ বাবে আপোনালোকে ৰ'ব লাগিব ডিবি নিউজ চাই থাকক প্ৰতি মুহূৰ্তৰ আপডেট আমি আপোনালোকক দি থাকিম আৰু কেইবাটাও ব্ৰেকিং আছে দিল্লী সম্পৰ্কীয় দিল্লী নিৰ্বাচনৰ সম্পৰ্কীয় গৌতম কুমাৰ কাকতিয়ে লৈ আহিব বিদায় লৈছোঁ অধিক বাবতিৰ বাবে আপোনালোকে চাই থাকক ডিবি নিউজ